মনুস্মৃতি কিটচেন সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা কলা জামুনৰ এটা জেমৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই একেবাৰে পকা কলা জাম কেইটামান লৈ লৈছোঁ। লৈ পেলাই গেছত পাতি দিছোঁ আৰু অলপ পানী দি দিছোঁ। দি পেলাই এতিয়া মই এইখিনি অলপ ভালকৈ লৰাই ল'ম। তাৰপিছত মই এইখিনি ঢাকি পেলাই অলপ দেৰি থৈ দিম। আৰু এয়া চাওক একেবাৰে সিজি গ'ল। অলপ দেৰি ঢাকি দিয়াৰ পিছতে এইখিনি খুব ভালকৈ এইধৰণে সিজাৰ পিছত চামুচেৰে এইধৰণে প্ৰেছ কৰি দিব বা মেছাৰ থাকিলে মেছাৰ দি পেলাই প্ৰেছ কৰি দিব। তেতিয়া এইখিনি গোটেই মানে যি মোৰ মাংসবোৰ লাগি আছে তাৰ মানে হেৰিবোৰ তেতিয়া সেইখিনি মানে ওলাই যাব। আৰু তেতিয়া গোটেই ৰসখিনিও ভালকৈ ওলাই যাব, যিহেতু আমি গোটেইখিনি বেলেগ কৰিব লাগিব। আৰু এইধৰণে মেছাৰখন দি মাৰি দিব, তেতিয়া পাল্চবোৰ মানে গোটেইখিনি এৰি যাব আৰু ধুনীয়াকৈ খুব ধুনীয়াকৈ এৰি যাব। আৰু এতিয়া এইধৰণে আমি বজাৰত কিমান প্ৰিজাৰ্ভেটিভ বস্তু থাকে, আমি যদি ঘৰতে এইধৰণে বনাই পেলাই যদি হেৰি কৰিব পাৰোঁ, ফ্ৰিজত থৈ পেলাই ল'ৰা ছোৱালীক খুৱাব পাৰোঁ, তেতিয়াহ'লে কিমান ভাল। সেইকাৰণে ঘৰতে কলা জামটো যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল হয়, আৰু এই ধৰণে যদি ঘৰতে বনাই পেলাই আমি থ'ব পাৰোঁ কিমান ভাল হ'ব। এইয়া গোটেইখিনি মই চাকনিৰে চাকি ল'লোঁ আৰু এতিয়া কেৰাহী এখনত মই পাতি দিছোঁ। আৰু এইখিনি অলপ মই উতলাম, অলপ ডাঠ হ'বলৈ দিম, উতলাম। কাৰণ যিহেতু অলপ পনীয়া হৈ আছে, অলপ ডাঠ হ'বলৈ দিম। কাৰণ যিহেতু মই জেম বনাম, আৰু অলপ যেতিয়া ডাঠ হ'ব তেতিয়া মই চেনি দি দিম। চেনি মই 2 চামুচমান চেনি দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ অলপ লৰাই ল'ম, চেনিখিনি যাতে ভালকৈ গলি যায়। একেবাৰে যাতে ভালকৈ চেনিখিনি গলি যাব লাগে। আৰু মাজে মাজে লৰাই থাকিব, নহ'লে হয়তো আৰু ছাইডবোৰ এৰুৱাই দি থাকিব। ছাইডবোৰ খালি এৰুৱাই গৈ থাকিব, তেতিয়া মানে কি হ'ব, নহ'লে ছাইডবোৰ জ্বলি যাবগৈ। আৰু এই ধৰণে লৰাইও থাকিব আৰু ছাইডৰ পৰা যিবোৰ আছে সেইবোৰ এৰুৱাই গৈ থাকিব। আৰু চাব অলপ পিছতে এইটো বস্তুটো ডাঠ হৈ আহিছে। এই ধৰণে এবাৰ চাব, চাই পেলাই অলপ এখন মানে চামুচত অলপ লৈ পেলাই আৰু আঙুলিৰে চাব, যদি আঠা আঠা ভাৱ এটা আহিব সেই সময়তে এইটো নমাই দিব। কাৰণ যিহেতু ঠাণ্ডা হোৱাৰ পিছত এইটো এনেও ডাঠ হৈ যাব। আৰু লাষ্টত মই অলপ ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ যদি নাথাকে তেতিয়াহ'লে অলপ নেমু ৰস দিব, আৰু ভিনেগাৰটো একেবাৰে কম দিব, নহ'লে এটা গোন্ধ আহিব। আৰু নহ'লে নেমু ৰস দিব পাৰে, চাকনিৰে চাকি পেলাই দিব, কিন্তু নহ'লে তাৰ পাল্পটো থাকিলে পিছত টেঙা টেঙা লাগিব। আৰু একেবাৰে অলপ দিব, তেতিয়া মানে বহুত দিনলৈকে ভাল হৈ থাকিব। আৰু এয়া চাওক অলপ আঠা আঠা ভাৱ এটা আহিছে, তেতিয়া মই এইখিনি নমাই দিম। এয়া চাওক এইখিনি মই এতিয়া নমাই দিম। এতিয়া নমোৱাৰ পিছত মই অলপ দেৰি এনেই ৰুম টেম্পাৰেচাৰত থৈ দিম। তেতিয়া চাব ঠাণ্ডা হৈ যাব, মানে একেবাৰে অলপ মানে গোট মাৰি যাব। আৰু এয়া চাওক কিমান ধুনীয়া হৈ গৈছে, দেখিছে নহয়? এই বহুত ধুনীয়া হৈ গৈছে। আৰু মই কাটি পেলাই অলপ দেখুৱাম। এয়া ল'ৰা ছোৱালীক টিফিনত দিব পাৰে, ব্ৰেডৰ লগত খাব পাৰে। কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব।